মই ইয়াতে দিছ ইজ এ ৱাটাৰ অ'কে মই কিছুমান অলপ ৱাটাৰ লৈছোঁ পানী লৈছোঁ চ' তাৰ আগতে মই এইটো লিমু টেঙা জানে চবেই জানে অসমীয়া মানে এইটো জাতীয় হেৰি এতিয়া বৰ্তমান চ' আৰু এইটো মই লৈছোঁ এটা আইৰণ আৰু ইয়াতে জিঞ্জাৰ এটা লৈছোঁ মানে আদা চ' লৈকে মই এই তিনিটাৰ লগত এক্সপেৰিমেণ্ট কৰিম মই হা তোমালোকে চাবা তোমালোকক মই ফাৰ্ষ্টত ক'লোঁ চোৱা এইটো যিটো তোমালোকক মই কৈছোঁ ৱাটাৰৰ যিটো স্পেচিফিক গ্ৰেভিটি ইউ ন' বেচিকেলি 1000 হা was specific gravity. This is iron. This is mild steel iron. Specific gravity is 7,850 kilogram per meter cube. That is per meter cube. तुम्हार इमान के माने 7,850 kg की कोई बो माने ऐटा लूट लो बारे. That is specific gravity. पानी खापे के किमान घनत्व बस्तु ऐटा. তাৰে আমি স্পেচিফিক গ্ৰেভিটি বুলি ক'ব পাৰোঁ বেচিকেলি মই স্পেচিফিক গ্ৰেভিটিটো কৈ দিলোঁ মানে পানীৰ খাপেকে বস্তুটো কিমান ডেনচিটিটো বেছি আছে মানে দেট ইজ হোৱাট ইজ ডেনচিটি ইউ ন' ডেনচিটি কি মাছ পাৰ ভলিউম অ'কে চ' আই উইল ডিজলভ দিছ অ'কে মই এইটো ডিজলভ কৰিলোঁ ৱাটাৰত চোৱা দিছ এ ফ্ল'টিং মেটেৰিয়েল দিছ চোৱা এইটো বস্তু কি হয় ফ্ল'ট মানে বস্তুটো মানে মাৰ্চ হোৱা নাই মানে পানীৰ তলত ডুবি যোৱা নাই ডিজলভ নাই হোৱা বস্তুটো কি হৈছে লিমু টেঙাটো পানীৰ ওপৰত আছে দিছ ইজ যিটো স্পেচিফিক গ্ৰেভিটি অফ লিমু টেঙাৰ যিটো স্পেচিফিক গ্ৰেভিটি আছে অলমষ্ট আই থিংক ইকুৱেলৰ লেছ দেন অ'কে চ' দিট ইজ আই উইল ডিজলভ টু অ'কে মই দুটাই ডিজলভ কৰিলোঁ চ' দুটাই বস্তু কি হ'ল বস্তুটো ফ্ল'ট হৈ আছে ওপৰতে মানে বস্তুটো ভাহি আছে অ'কে চ' মই এতিয়া ইয়াতে চোৱা মই এটা জিঞ্জাৰ যিটো আদা মই ইয়াতে দিলোঁ চ' আদাটোও কি এটা ফ্ল'টিং মেটেৰিয়েল হোৱাই ইট ইজ তোমাৰ চবে জানে বস্তুটো কি হয় মানে কিবা এটা এইটো দিলে কি হয় বস্তুটো ওপৰত মানে থাকে বাট তলত নাযায় এইটো কোনো নাযায় কোনো গম নাপায় যে বস্তুটো কিয় নাযায় ওপৰত হে মই যে সেইটোৱে মানে তোমালোকক ক'বলৈ মানে হেৰি কৰিলোঁ চোৱা মই এইটো উঠাই দিলোঁ ইয়াতে মই এটা বস্তু থ'ম এতিয়া মানে এই তিনিটা থ'লোঁ তাৰপিছত মই কি ক'লোঁ ইয়াতে যিটো আইৰণ আছিল এইটোতো একেবাৰে সৰু ৱেট নাই বা বস্তুটো ডুবি যায় কিয় that is called specific gravity okay so মই এইটো ডাইৰেক্ট লাহেকৈ দিলোঁ তলত গুচি গ'ল why it is মানে dissolve that is called specific gravity because specific gravity is more than iron ironৰ বেছি হয় as compared to water so that's why আইৰণটো ডুবি যায় বাট বাকী কিবিলাক সেইবিলাকত কি হয় বস্তুটো ডুবি নাযায় বা মাৰ্চ নহয় অ'কে থেংক ইউ তোমালোকে ভিডিঅ'টো এনেকুৱা ধৰণৰ এক্সপ্লেইন বা পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো প্ৰেছ কৰি ল'বা থেংক ইউ ভিডিঅ'টো ফুলি ৱাটছ কৰিব